লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ, যেটা আপোনালোকক জনাব বিচাৰিছোঁ। আজি মুকলি কৰি দিয়া হ'ব 16 নং কিস্তিৰ ধন। আজি মুকলি কৰি দিয়া হ'ব 16 নং কিস্তিৰ ধন। লাখ লাখ কৃষকৰ একাউণ্টত সোমাব 2000 টকা। তো আপুনি লাভ কৰিবনে নকৰে? কোনসকল কৃষকে লাভ কৰিব এই 2000 টকা? আপুনি পাবনে নাপায়? তো সকলোখিনি সবিশেষ আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল ক'ত লাগাছে। তো গাইজ আপোনালোকক জনাব বিচাৰিছোঁ কোনসকল কৃষকে লাভ কৰিব 16 নং কিস্তিৰ ধন। আজি মুকলি কৰি দিয়া হ'ব PM কিষাণ 16 ইনষ্টলমেণ্ট। তো আপুনি পাবনে নাপায়? কোনসকল কৃষকক দিয়া হ'ব এই 16 নং কিস্তি? তো আপোনালোক ক'ব খুজিছোঁ, যদি আপোনাৰ PM কিষাণ ষ্টেটাছ, আপুনি নাওৱেৰ ষ্টেটাছ চেক কৰিছে, আপোনাৰ সকলোখিনি ঠিকেই আছে, আপোনাৰ যদি ধৰক লেণ্ড ছেডিং, EKYC, আপোনাৰ আধাৰ ছেডিং সকলো যদি ঠিকে আছে, তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণে আপুনি লাভ কৰিব PM কিষাণৰ 16 নং কিস্তিৰ ধন। তো এতিয়া ক'ব খুজিছোঁ, বহুতো কৃষকে মোক বহুতো লোকে কমেণ্ট কৰি জনাইছে যে দাদা মোৰ FTO প্ৰচেছটো আপোনাৰ হৈ থাকে। তো আপোনাৰ হোৱাৰ কাৰণটো মই ক'ব খুজিছোঁ, আপোনাৰ FTO প্ৰচেছ মানে হৈছে আপোনাৰ ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ। আপোনাৰ যেতিয়া পইচাটো ৰিলিজ কৰি দিয়া হয়, তেতিয়া আপোনাৰ সেই FTO প্ৰচেছ য়েছ হৈ আহে। আপোনাৰ যদি কোনো ধৰণৰ যদি প্ৰব্লেম নাথাকে, আপোনাৰ একাউণ্টৰ লগত যদি আপোনাৰ কোনো ধৰণৰ যদি প্ৰব্লেম নাপায়, তেনেহ'লে আপোনাৰ FTO প্ৰচেছটো য়েছ হৈ যাব। আৰু আপোনাৰ FTO প্ৰচেছটো কেনেকৈ নহয়, যদি আপোনাৰ ধৰক আপোনাৰ আধাৰৰ লগত আপোনাৰ মোবাইল নম্বৰ যিটো আছে, সেই মোবাইল নম্বৰ লিংক নোহোৱা বা কোনো ধৰণৰ প্ৰব্লেম, যিকোনো সমস্যা আপোনাৰ হ'ব পাৰে, আপোনাৰ বেংকৰ সমস্যা হওক, আপোনাৰ আধাৰৰ সমস্যা হওক, তেনেকুৱা ধৰণৰ আপোনাৰ সমস্যাবিলাক হ'লে বা প্ৰব্লেম হ'লে আপোনাৰ FTO প্ৰচেছটো হৈ আহে। আৰু FTO প্ৰচেছটো যদি আপোনাৰ হৈ আছে, তেনেহ'লে আপুনি আপোনাক ক'ব খুজিছোঁ, আপুনি বেংকলৈ যাব, আপোনাৰ বেংকৰ আপুনি এবাৰ চেক কৰি চাব, আপোনাৰ লিংক হৈ আছে নে নাই, গোটেইখিনি বস্তু ঠিক আছে নে নাই, আপোনাৰ একাউণ্টৰ লগত আপোনাৰ আধাৰটো লিংক আছে নে নাই, সেই বস্তুটো এবাৰ চেক কৰিব। আজি সময় নাই আপোনাৰ হাতত, আপুনি আগতে যদি আপুনি কামখিনি কৰি লৈছে, তেনেহ'লে আপুনি আজি লাভ কৰিব 2000 টকা। তো কৃষকক দিয়া হ'ব 2000 টকা। যিবিলাক কৃষকে আগৰ পৰাই আপোনালোকে ভাবি আছে কেতিয়া আপুনি লাভ কৰিব 16 নং কিস্তিৰ ধন। তো ধন ফাইনেলি ৰিলিজ কৰি দিয়া হ'ল আপোনালোকৰ বাবে 16 নং কিস্তিৰ ধন, আজি দিনৰ 12টা বজাৰ পিছত আপোনালোকে লাভ কৰিব 16 নং কিস্তিৰ ধন। তো কোনসকল কৃষকে নাপায়, যদি আপোনাৰ লেণ্ড ছেডিং হৈ আছে বা EKYC হৈ আছে বা আপোনাৰ আধাৰ ছেডিং, এই তিনিটাৰ আপোনাৰ যদি এটা হৈ থাকে, তেনেহ'লে আপুনি লাভ নকৰে PM কিষাণ ধন। তো কোনসকল কৃষকে লাভ কৰিব? যিসকল কৃষকৰ EKYC, লেণ্ড ছেডিং, আধাৰ ছেডিং গোটেই য়েছ, তাৰপিছত আপোনাৰ FTO প্ৰচেছটো য়েছ, তেতিয়াহে আপুনি লাভ কৰিব। আৰু যদি আপোনাৰ FTO প্ৰচেছ হৈ আছে, তেনেহ'লে আপুনি লাভ নকৰে 16 নং কিস্তিৰ ধন। তো এইটো কথা আপোনালোকক জনাব বিচাৰিছোঁ, আপোনাৰ যদি FTO প্ৰচেছ য়েছ হৈ আছে নে নাই, এবাৰ আপুনি চেক কৰক। আপোনাৰ ষ্টেটাছটোত আপুনি যাওক, আপোনাৰ ষ্টেটাছ আছে, আপোনাৰ PM কিষাণ ষ্টেটাছ আছে, নাও ইয়ৰ ষ্টেটাছ। তো আপোনালোকৰ নাও ইয়ৰ ষ্টেটাছ আছে, সেই ষ্টেটাছত আপোনালোকে যাব, তাত গৈ আপোনাৰ বেনিফিচিয়াৰী নম্বৰ আছে, সেই নম্বৰটো আপুনি চাৰ্চ কৰক। তাৰপিছত বেনিফিচিয়াৰী নম্বৰ দিয়াৰ পিছত আপোনাৰ কেপচাৰটো ফাইল কৰক, তাৰপিছত এটা OTP আপোনাৰ নম্বৰত গুচি যাব। সেই OTPটো ফাইল কৰাৰ পিছত আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছ আছে, সেই ষ্টেটাছটো আপোনাৰ আহি যাব এনেদৰে, মই আপোনালোকক স্ক্ৰীণত দেখুৱাইছোঁ। তো এনেদৰে আপোনাৰ আহি যাব বেনিফিচিয়াৰী ষ্টেটাছটো। এই বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি চাব, মেইন বস্তু হৈছে এইটো, আপুনি যদি এই বেনিফিচিয়াৰী ষ্টেটাছ চেক নকৰে, তেনেহ'লে আপুনি কেতিয়াও নাজানিব যে আপোনাৰ কি সমস্যা হৈ আছে। তো আপোনাৰ মেইন সমস্যা কি হৈ আছে, আপোনালোকক ক'ব খুজিছোঁ, বহুতো লোকে এতিয়াও নাজানে যে আপোনাৰ ষ্টেটাছ চাবলৈ। তো আপুনি ষ্টেটাছটো চেক কৰক, আপোনাৰ ষ্টেটাছ যদি ঠিকেই আছে, তেনেহ'লে আপুনি 100% আপুনি নিশ্চয় লাভ কৰিব 16 নং কিস্তিৰ ধন। আৰু আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপুনি আগতে কিস্তি লাভ কৰা নাছিলে, যেনে ধৰক আপোনাৰ 14 নং কিস্তি বা 15 নং কিস্তি আপোনাৰ পেণ্ডিং হৈ আছে, তেনে ক্ষেত্ৰত আপোনালোকক ক'ব খুজিছোঁ যে বহুতো লোকে মোক জনায়, মোক কমেণ্ট কৰে যে দাদা 6000 পাম নেকি? তো 6000 টকা আপুনি কেনেকৈ পাব? চাওক, আপোনাক 6000 টকা PM কিষাণত বহুতে লাভ কৰে। কেনেকৈ লাভ কৰে? যদি আপোনাৰ আগৰ কিস্তি থাকে, ধৰি লওক আপুনি ক'ব খুজিছোঁ, আপুনি নৱেম্বৰত আপোনালোকক 15 নং কিস্তি দিয়া হৈছিলে, সেই 15 নং কিস্তি আপুনি পোৱা নাই, বা আপুনি 14 নং কিস্তিও পোৱা নাই, তো তেনে আপোনাৰ ক্ষেত্ৰত 2 × 2 আপোনাৰ 4000 হ'ল, আৰু এবাৰ 16 নং কিস্তি দিয়া হ'ব, সেইটো 2000 মিলাই আপুনি 6000। তেনেকৈ 6000 আৰু 8000 লোকে পোৱা ৰেকৰ্ড আছে। তো আপোনালোকক মই আগতেও ভিডিঅ'ত কৈছিলোঁ যে বহুতো লোকৰ এনেকুৱা হয়, 4 মাহৰ 4টা কিস্তি নাপায় বা 3টা কিস্তি নাপায়, আৰু যদি আপুনি 4টা কিস্তি লাভ নকৰে, তেনেহ'লে আপুনি 8000 টকা লাভ কৰিব, আৰু 3000
যদি 3টা কিস্তি আপুনি যদি আগতে পোৱা নাছিলে যদি এবাৰ আপুনি লাভ কৰে তেনেহ'লে একেলগত আপুনি 3টা কিস্তিৰ পইচা লাভ কৰিব তো এনেকৈ যিহেতু পইচাবিলাক যিহেতু ৰিলিজ কৰি দিয়া হয় বহুতো লোকে এনেকৈ লাভ কৰে আগতে যিহেতু আপোনাৰ কিবা কাৰণত আপোনাৰ যদি PM কিষাণৰ পইচা আপুনি লাভ নকৰে তেনে ক্ষেত্ৰত যদি আপুনি এবাৰ পাই গৈছে তেনে ক্ষেত্ৰত আপোনাৰ কি হয় আগৰ কিস্তিবিলাক আপোনাক দিয়া হয় তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো এইখিনি আপোনাৰ হৈছে মেইন কাম আপোনাৰ যদি PM কিষাণৰ ষ্টেটাছ আপুনি চেক নকৰে আপুনি গম নাপাব আপোনাৰ ষ্টেটাছটো এবাৰ চেক কৰক চেক কৰি আপোনাৰ আধাৰ ষ্টেটাছ চাওক আপোনাৰ লেণ্ড চিডিং চাওক আপোনাৰ KYC চাওক আপোনাৰ FTO প্ৰচেছ চাওক যদি আপোনাৰ এইখিনি বস্তু অ'কে আছে তেনেহ'লে আপোনাক মই কৈছোঁ যে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ 16 ইনষ্টলমেণ্ট তো গাইজ আই হোপ নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজি আপোনালোকক যিহেতু জনাব বিচাৰিছোঁ আজি দিনৰ 12 বজাৰ লগে লগে যিহেতু PM কিষাণৰ যিবিলাক হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব 2000 টকা আপুনি 2000 টকা পালে নে নাপায় পায় নে নাপায় আপোনালোকে আমাক জনাব যিহেতু আপোনালোকক নিশ্চয় মই তাৰ আপোনালোকক সমাধান দিবলৈ চেষ্টা কৰিম তো গাইজ নিশ্চয় বুজি পালে তো আজিৰ ভিডিঅ'টো এইখিনি আপোনালোক জনাব লগা আছিল আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।